আৰু আগষ্ট মাহ আৰম্ভ হলে ৰাজ্যত শেষ হ'ব গৰম বন্ধ পিছে গৰম বন্ধ খুলিলেও দীৰ্ঘদিনলৈ বন্ধ থাকিব বান বিধ্বস্ত চন্তকৰ এখন বিদ্যালয় বানে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি গ'ল চন্তকৰ কলেজিয়েট জাতীয় বিদ্যালয়খন আৰু বিদ্যালয়খনৰ দুটাকৈ গুৰুত্বপূৰ্ণ ভৱন তছনছ কৰি গ'ল বলিয়া বানে ভাঙি থৈ গ'ল জীৱন গঢ়াৰ কমাৰশাল স্বৰূপী শ্ৰেণী কোঠাবোৰ বিদ্যালয়খনৰ সকলো কিতাপ বহি আজবাব উটি গৈছে বানপানীত বিদ্যালয়খনৰ অৱস্থা দেখি এতিয়া কেৱল মূৰে কপালে হাত দিছে শিক্ষক শিক্ষাৰ্থীয়ে এখন স্কুল এতিয়া কেৱল ধ্বংসস্তূপত পৰিণত হ'ল স্কুলখনৰ দুটা বিল্ডিঙেই এই বানে সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল নতুনকৈ বনাব লাগিব সেই স্কুলখন হৈছে কলেজিয়েট জাতীয় বিদ্যালয় চন্তক এই স্কুলখনৰ অৱস্থা চাওক এই স্কুলখনৰ এই অৱস্থা স্কুলখনৰ তিনিটা বিল্ডিং আছে তিনিটা বিল্ডিং আছে তিনিটা বিল্ডিঙৰ দুটা বিল্ডিঙে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল ইয়াত আৰু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এতিয়া বাৰু গৰম বন্ধ চলি আছে চৰকাৰে ইয়াত কিছু গৰম বন্ধৰ ৰিলেক্সেশ্যনো দিছে অৱস্থা বেয়া হোৱাৰ বাবে কিন্তু এতিয়া কথাটো হ'ল যে এই বিদ্যালয়খনত এই যিখন কলেজিয়েট জাতীয় বিদ্যালয় চন্তক এই বিদ্যালয়খনত আৰু ছাত্ৰ ছাত্ৰী সহজতে আহিব নোৱাৰে কাৰণ নতুনকৈ এই কোঠাকেইটা নিৰ্মাণ কৰিব লাগিব এই বিল্ডিং দুটা নতুনকৈ নিৰ্মাণ কৰিব লাগিব নহলে ইয়াত আৰু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এয়া হৈছে বান বিভীষিকা অতি ভয়াৱহ আছিল চন্তকৰ বান আৰু চন্তকৰ বানে এই স্কুলখনৰ বিল্ডিং দুটা সম্পূৰ্ণৰূপে এয়া ধ্বংসস্তূপত পৰিণত কৰি থৈ গ'ল আপুনি চাওক এয়া আপুনি দেখা পাইছে এয়া মাত্ৰ হৈছে এইবোৰ হৈছে ধ্বংসাৱশেষ এয়া পলস আছে এইসমূহ সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল এখন বাৰান্দা সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল অৰ্থাৎ এই বিদ্যালয়খনৰ এই বিল্ডিং দুটাৰ অসম আৰ্হিৰ এই দুটা বিল্ডিঙৰ যিটো ফাউণ্ডেশ্যন আছিল ফাউণ্ডেশ্যন সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰি থৈ গ'ল তাত আপুনি যদি অকণমান এইফালে আহে এয়া বান বিভীষিকা চন্তকত এয়া মই দেখুৱাইছোৱে যে এইখন হৈছে কলেজিয়েট জাতীয় বিদ্যালয় চন্তক আৰু এই বিদ্যালয়খন আপুনি যিটো দিশে চাই সেইটো দিশে আপুনি কেৱল ধ্বংসস্তূপ দেখিবলৈ পাব এটাই মাত্ৰ বিল্ডিং বাচি থাকিল কেমেৰা প্ৰভাসে দেখুৱাব সেই দিশে সেই যিটো বিল্ডিং আছে সেই বিল্ডিংটোৱে বাচি থাকিল সেই বিল্ডিংটোৰ কিন্তু প্ৰতিটো কোঠাত কিতাপ পত্ৰ অফিচ যি আছিল নথি পত্ৰ যি আছিল সকলোখিনি ইতিমধ্যে ধ্বংস হৈছে বাচি একোৱে থকা নাই আৰু কোঠাসমূহত এতিয়া কেৱল পলস মই অলপমান কথা পাতিম দাদা এখন স্কুলখন আপোনালোকৰে আমাৰ কলেজিয়েট জাতীয় বিদ্যালয় চন্তক স্কুলখনটো একেবাৰে শেষ হৈ গ'ল প্ৰায় দুটা বিল্ডিং একেবাৰে মানে ফাউণ্ডেশ্যনটো একেবাৰে শেষ হৈ ভাঙি গৈছে মানে এইটো আপুনি এটা বনাবলৈ বহুত আপোনাৰ কষ্ট হ'ব কষ্ট মানে সময় লাগিব এতিয়া বিশেষকৈ 5 এতিয়া আমাৰ 1 তাৰিখৰ পৰা খোলা কথা আছিলে এতিয়া বন্ধ হৈ থাকিব মানে এতিয়া বন্ধ কৰি সম্পূৰ্ণ নোৱাৰে আৰু বস্তু এতিয়া ধৰি লওক বনাবলৈ সময় লাগিব অন্ততঃ এমাহ সময় লাগিব আমাৰ বনাবলৈ পানী বৰ ভয়াৱহভাৱে সোমাইছিল ইয়াত আছিল ভাল বৰ ডাঙৰ পানী আছিল বানপানী নহ'লে এনেকৈ স্কুল এখন ভাঙি থৈ যাব নোৱাৰে ইমান ডাঙৰ বানপানী আমি দেখা নাই আজি ইমান বছৰ হ'ল এতিয়া আপোনালোকে কি কৰিব এতিয়া স্কুলখন ল'ৰা ছোৱালীওতো আহিব লাগিব পঢ়িব লাগিব আহিব ল'ৰা ছোৱালী এতিয়া বহুত দিন লাগিব আৰু আহিবলৈ সময় লাগিব এয়াই হৈছে পৰিৱেশ আমি এইটো কোঠাও অলপ দেখুৱাবলৈ চেষ্টা কৰিম এইটো যিটো বিল্ডিং আছে সেই বিল্ডিংটো আমি অলপ দেখুৱাম যে এখন বিদ্যালয় সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে ইয়াত আৰু ইয়াৰ যি এই বিদ্যালয়খনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ৰিস্ক লৈ তেওঁলোকে এই ভগ্ন বিল্ডিংটোত তেওঁলোকে কোনো ধৰণৰ শ্ৰেণীকোঠা আৰম্ভ কৰিব নোৱাৰে কোনো ধৰণৰ ক্লাছ আৰম্ভ কৰিব নোৱাৰে এয়া হৈছে বানৰ ভয়াৱহতা আৰু এনেদৰেই চন্তকখনক সম্পূৰ্ণৰূপে শেষ কৰি থৈ গৈছিল এই বলিয়া বানে